সকলো ভিউৱাৰ যোনে য'ত আছে আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ এক অথেন্টিক ৰেচিপি। আহকচোন এয়া আমি প্ৰস্তুত কৰোঁ। এয়া ভুজিয়াখিনি চাওক, ইমান মুচমুচীয়া হৈছে, হাতেৰে মোহাৰি দিওঁতে ভাঙি গৈছে। এয়া ইয়াৰ কাৰণে লৈ লৈছোঁ মই এবাটি বেচনখিনি চালনীৰে চাকি লৈ আছোঁ। এয়া চালা হৈ গৈছে। ইয়াতে দি দিছোঁ পিঠাগুড়ি 3 চামুচ, এইখিনিকো ধুনীয়াকৈ চালি লৈছোঁ। এয়া দি দিছোঁ আধা চামুচতকৈ বেছি জালুকৰ গুড়ি, নিমখ দিছোঁ জোখমতে, অকণমান হালধি, আৰু এয়া মই ৰিফাইন অইল দি দিছোঁ 3 চামুচ। এইখিনি দি গোটেইখিনি বস্তু ধুনীয়াকৈ মিলাই লৈ লৈছোঁ আৰু তাতে দি দিছোঁ এয়া বেকিং পাউডাৰ হাফ চামুচতকৈ অকণমান কম। এই গোটেইখিনি বস্তু মই হাতেৰে ধুনীয়াকৈ মিলাই লৈছোঁ আৰু ইয়াতে মই পানী দি অকণকৈ ইয়াক গুলি লৈ আছোঁ। এয়া আধা গিলাচ পানী দি দিছোঁ। এই পানীখিনি দি ইয়াক ধুনীয়াকৈ মই মাৰি লৈ আছোঁ। এয়া ধুনীয়া পেষ্ট এটা হৈ গৈছে। চব পেষ্টখিনি বহুত ডাঠো হোৱা নাই, আকৌ বেছি ঢিলাও হোৱা নাই। এইখিনি ধুনীয়াকৈ মাৰা হৈ গৈছে, ধুনীয়াকৈ পেষ্টটো হৈ গৈছে। এতিয়া মই এটা বটল লৈ লৈছোঁ আৰু বটলৰ মুখাটো মই ধুনীয়াকৈ জুইত এটা শলা দি ফুটা কৰি লৈ লৈছোঁ। এয়া বটলত মই গোটেইখিনি মিশ্ৰণ এয়া বাকি লৈ আছোঁ। ইতিমধ্যে মোৰ মিশ্ৰণখিনি বাকা হৈ গৈছে। এয়া চাওক, আধা বটল হৈ গৈছে, হাফ লিটাৰ বটল দি। এইখিনিত মই মুখাটো ধুনীয়াকৈ টাইটকৈ মাৰি লৈ লৈছোঁ। এয়া কেৰাহী এটা বহাই দিছোঁ, তাতে তেল দি দিছোঁ। তেলখিনি গৰম হওঁতে এয়া মই প্ৰথমতে অলপ দি দিছোঁ। এইখিনি হৈ গৈছে, এইখিনিক মই ধুনীয়াকৈ উঠাই লৈ আছোঁ। এইখিনি উঠোৱা হৈ গৈছে, আকৌ মই দ্বিতীয় বেচ দি দিছোঁ। এইবাৰ অলপ মই বেছিকৈ সৰহকৈ দি দিছোঁ আৰু এয়া চাওক ধুনীয়াকৈ এটা ভাঙি যোৱা নাই, এই ধুনীয়াকৈ হৈ আছে। এইখিনিক মই উঠাই লৈ লৈছোঁ আৰু মই আৰু এটা এনেকৈ দি দিছোঁ। অলপ সৰহকৈ দি দিছোঁ, যাৰ কাৰণে ই ধুনীয়াকৈ একগোট হৈ আছে, ই ভাঙি যোৱা নাই। এইখিনি হওঁতে এবাৰ ওলটাই দি ইয়াক মই উঠাই লৈ লৈছোঁ। এয়া হৈ গৈছে। এইখিনিকো মই ধুনীয়াকৈ উঠাই থৈ আৰু এবাৰ দি দিছোঁ। ইয়াৰ কাৰণে কোনো ধৰণৰ মেচিনৰ দৰকাৰ নাই, আমি ঘৰতে ধুনীয়াকৈ এনেকৈ প্ৰস্তুত কৰি খাব পাৰোঁ আৰু ই বহুত ভাল। এয়া মোৰ সম্পূৰ্ণ ভুজিয়া প্ৰস্তুত হৈ গৈছে। বাদাম কিছু ভাজি লৈছোঁ, তাতে শুকান জলকীয়া, কাজু অলপ ভাজি লৈছোঁ আৰু এয়া নৰসিংহৰ পাত ধুনীয়াকৈ মই ভাজি উঠাই লৈ লৈছোঁ। এয়া ধুনীয়াকৈ মোৰ সম্পূৰ্ণ ভুজিয়াখিনি এয়া মই আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ আৰু এয়া মই ধুনীয়াকৈ ভাঙি দেখাই দিছোঁ। এয়া জাষ্ট হাত লগোৱাৰ লগে লগে ই ধুনীয়াকৈ ভাঙি গৈছে। মোৰ সৰু কাঁহীৰে একাহী হৈ গৈছে আৰু ইয়াতে মই এতিয়া শুকান জ্বলা, নৰসিংহৰ পাত আৰু বাদামখিনি দি ধুনীয়াকৈ ইয়াক লৈ লৈছোঁ। আৰু ইয়াৰ ওপৰত মই দি দিছোঁ অকণমান চাট মছলা, জালুকৰ গুড়ি আৰু অকণমান নিমখ দি ইয়াক ধুনীয়াকৈ মিলাই লৈ লৈছোঁ। কাৰণ এই বাদাম, কাজু বাদাম, নৰসিংহৰ পাতখিনিত নিমখ দিয়া হোৱা নাছিল, যাৰ কাৰণে মই অলপ নিমখ দি দিছোঁ যাতে সেইখিনিতো অলপ নিমখীয়া হয়। আৰু এয়া মই ভুজিয়াখিনি ধুনীয়াকৈ মিলাই দি দিছোঁ আৰু ই বহুত মুচমুচীয়া হৈছে আৰু টেষ্টিও হৈছে। এনেকৈ আমি ঘৰত বনাই খাব পাৰোঁ। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ। ধন্যবাদ।